ভিতৰত থকা টাববিলাক গোটেই পাতবিলাক বেয়া হৈ গৈছে, মানে ফুটকৈ লেতেৰা বোকা জাম হৈ গৈছে। এইকেইদিন চাফা কৰিবলৈ সময় পোৱা নাছিলোঁ। ভিতৰত যদি টাব ৰাখোঁ নহয়, খুব যত্ন কৰিব লাগে, কাৰণ টাবখিনিও মুচি থাকিব লাগে। মই সেয়েহে আজি ভাবিলোঁ সেই কামটোকে কৰা যাওক। পানী লৈছোঁ আৰু এখন সৰু ফটাকানি লৈ ধুনীয়াকৈ ফুলৰ যিবিলাক পাত আছে, ডাঙৰ ডাঙৰ ফুলবিলাকৰ পাতবিলাক পানী দি এনেদৰে ধুই দিছোঁ। ইয়াৰ পৰা দুটা লাভ, এটা দেখিবলৈও ধুনীয়া হৈ সতেজ হৈ থাকে, আৰু দ্বিতীয়তে ফুলৰ পাতবিলাকেও পানী পায়। সেয়া ধুনীয়াকৈ মুচিছোঁ। এইজোপা হৈছে পাৰিজাত ফুল, গতিকে এই পাৰিজাতজোপা এতিয়া বাৰু ফুলা নাই, কিন্তু খুব যত্ন কৰি ৰাখিছোঁ। সকলো টাবেই আজি মই এনেদৰে ধুব লগা হৈছে। ফুলখিনিও ধুইছোঁ, টাববিলাকো ধুইছোঁ। ঘৰৰ ভিতৰত বা বাৰান্দাত যেতিয়া ফুল কেইজোপামান থাকে, মানুহে সহজতে ভাবে যে একো নাই, টাব এটা আনি আৰু পুলি এটা ৰুই দিলেই হৈ যায়। আচলতে সিমান নহয়, তাত কিন্তু বহুত কষ্ট থাকে। বিশেষকৈ ভিতৰত টাব থ'লে টাবখিনি মুচিব লাগিব। ফুলৰ প্ৰতিটো পাত পাহি আমি পানী দি মুচি কাচি ৰাখিলেহে ফুলজোপা ভাল হৈ থাকে। যদি আমি মুচি নাথাকোঁ, বেয়া হ'ব পাৰে।